নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী কোভিডৰ গণসংক্ৰমণৰ প্ৰবলতাৰ আশংকাৰ মাজতে প্ৰতিবাদত উত্তাল হৈছে ৰাজ্য সামাজিক দূৰত্বৰ সকলো বিধি দলিয়াই প্ৰান্তে প্ৰান্তে সকলোক একত্ৰিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ নিৰ্বাচনী প্ৰচাৰৰ নামত বিৰোধী কংগ্ৰেছে উলংঘন কৰিলে কোভিড প্ৰতিৰোধৰ সকলো নিয়ম গাতে গা লগাই তিনিচুকীয়া ত্ৰিপুণ বাহিনীৰ বিশাল প্ৰতিবাদী সমাৱেশ प्रतिबाद प्रतिबाद लकडाउन शेष हबले पाले कि नापाले गात गा लगाई गला फुलाई फुलाई प्रतिबाद प्रिय जनताय खपाइसे राज्य कोरोना संक्रमणर भीति सामाजिक व्यवधान मास्क जनसजागता सब उड़ी गल एया नुनमाटीर दुकाনৰ সন্মুখৰ হত্যাকাণ্ডৰ प्रतिबाद ডিস্টেন্স মেইনটেইন কৰিব কোভিড-19 ক্ষেত্ৰত ডিস্টেন্স মেইনটেইন নকৰিলে আমি সকলোৱে মৰিম কিয়নো কোভিড-19 ঔষধ এতিয়ালৈ ওলোৱা নাই আপোনালোকে জানে আৰু আমি মূৰ্খামি হৈ পেলাই মৰাটো উচিত নহয় আপোনালোকে অনুগ্ৰহ কৰি ডিস্টেন্স মেইনটেইন কৰক কাইণ্ডলি ডিস্টেন্স মেইনটেইন কৰক এয়া শোণিতপুৰৰ লখৰা বজাৰ খোলাক লৈ বাঘ বিতণ্ডা এয়া শুকুৰবাৰৰ হাওৰা ঘাট মন্দিৰ ভঙাৰ প্ৰতিবাদ এয়া শুকুৰবাৰৰ ডিগবৈ কয়লা শ্ৰমিকৰ সুৰক্ষাৰ হকে প্ৰতিবাদ এয়া তিনিচুকীয়া বিগত কিছুদিন ধৰি বাঘজান কাণ্ডই উত্তপ্ত কৰি ৰাখিছে অঞ্চলটো ইয়াৰ মাজতে প্ৰতিবাদী গণসমাৱেশ পাতি এইসকল কংগ্ৰেছী নেতাই উলংঘন কৰিছে কৰোনা সজাগতাৰ সকলো বিধি নিৰ্দেশ স্বাস্থ্য বিধান চৰকাৰী বিধান সকলো গছকি মোহাৰি বিগত কিছুদিন ধৰি নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ নামত কংগ্ৰেছে বাৰে বাৰে সৃষ্টি কৰিছে গণসংক্ৰমণৰ ভাবুকি 50 জনতকৈ অধিক লোকৰ সমাৱেশত চৰকাৰে বাধা আৰোপ কৰাৰ পিছতো কংগ্ৰেছৰ সভা সমিতি প্ৰতিবাদথলীত দেখা গৈছে শতাধিক লোকৰ অংশগ্ৰহণ যি সময়ত কৰোনাৰ গণসংক্ৰমণৰ আশংকা প্ৰবলতৰ হৈ দেখা দিছে সেই সময়ত বিবেচনাহীনভাৱে ওলাই অহা জনতা অথবা এইসকল জনতাক প্ৰৰোচিত কৰা জনপ্ৰতিনিধিসকলৰ ভূমিকাই ৰাজ্যবাসীলৈ ভয়ংকৰ বিপদ যে মাতি আনিব সেয়া খাটাং ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই সমগ্ৰ অঞ্চলটো অইল ইণ্ডিয়া লিমিটেডে আৰু অইল ইণ্ডিয়া কৰোনা সংক্ৰমণৰ শংকা বৰষুণকো নেওচি ঋতুপৰ্ণৰ ন্যায়ৰ দাবীত নুনমাটিত শ শ লোকৰ প্ৰতিবাদ হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে নুনমাটি থানা প্ৰতিবাদ চলি থকাৰ সময়তে ঘটনাৰ CID তদন্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তাল নুনমাটি ঋতুপৰ্ণ পেগুৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদ কৰোনা সংক্ৰমণৰ আশংকা চিপচিপীয়া বৰষুণকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰিলে শ শ লোকে পুৱাৰ ভাগতে মিচিং জনজাতীয় সংগঠন তাকাম মিচিং পৰিং কেবাঙৰ নেতৃত্বত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে নুনমাটি থানা হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল কৰি তোলে থানা চৌহদ
কোভিড-19ৰ ক্ষেত্ৰত ডিষ্টেঞ্চ মেইনটেইন নকৰিলে আমি সকলোৱে মৰিম কিয়নো কোভিড-19ৰ ঔষধ এতিয়ালৈ ওলোৱা নাই আপোনালোকে জানে আৰু আমি মূৰ্খামি হৈ পেলাই মৰাটো উচিত নহয় আপোনালোকে অনুগ্ৰহ কৰি ডিষ্টেঞ্চ মেইনটেইন কৰক কাইণ্ডলি ডিষ্টেঞ্চ মেইনটেইন কৰক নুনমাটি প্ৰতিবাদত উত্তাল হৈ থকাৰ সময়তে ঘটনাৰ CID তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে একাংশ প্ৰতিবাদকাৰীয়ে শিল দলিয়াই ক্ষতি সাধন কৰে হত্যাকাণ্ড সংঘটিত হোৱা আৰমান হোম ফাৰ্নিচিঙৰ সেই স্থানতো আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় কথাৰ কথাগতি আৰমান হোম ফাৰ্নিচিং এই বিপণীখনতে শুকুৰবাৰে বিয়লি সংঘটিত হৈছিল লোমহৰ্ষক ঘটনাটো বিপণীখনতে পূৰ্বে সেলছমেন হিচাপে কাম কৰা ঋতুপৰ্ণ পেগুক চুৰিৰে ডিঙি ৰেপি হত্যা কৰে নিজকে নাবালক বুলি দাবী কৰা জনৈক আলি উপাধিৰ এজন যুৱকে এখন তুলত বহাক লৈ হোৱা তৰ্কাতৰ্কিৰ পিছতে যুৱকজনে সমীপতে থকা ঘৰৰ পৰা মাতি আনিছিল ভাতৃ দুলাল আলী পিতৃ ইব্ৰাহিম আলী মাতৃ মনোৱাৰা বেগমক আৰু তাৰ পিছত কেইবাজনেও ধৰি প্ৰথমে মৰামৰি আৰু পিছত চুৰিৰে ডিঙিত আঘাত কৰি হত্যা হস্পিতাললৈ নিয়া হৈছিল যদিও তেতিয়ালৈ প্ৰাণবায়ু উৰি গৈছিল এটা 9 মহীয়া সন্তানৰ পিতৃ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল আৰমান হোম ফাৰ্নিচিঙৰ CCTV কেমেৰাত ঘটনাৰ পিছতে মূল অভিযুক্তৰ লগতে ভাতৃ দুলাল আলী পিতৃ ইব্ৰাহিম আলী মাতৃ মনোৱাৰা বেগমৰ লগতে দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু এইখন আৰমান হোম ফাৰ্নিচিঙৰ সন্মুখতে আৰক্ষীক প্ৰতিবাদকাৰীৰ অভিযোগ হত্যাকাণ্ডৰ সময়ত ইচ্ছা কৰিলে স্বত্বাধিকাৰী আৰমান আলীয়ে বচাব পাৰিলে হয় ঋতুপৰ্ণক এইটো তদন্ত চলি আছে এতিয়া CID ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে CID টিম তেওঁলোকেও ইনভেষ্টিগেশ্যন কৰিব আৰু যিসকল একিউজ আছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আইনগতভাৱে সকলো একশ্যন লৈ থকা হৈছে প্ৰতিবাদত ক্ৰমে অধিক উত্তাল হৈ পৰে অঞ্চলটো প্ৰতিবাদকাৰীৰে যোগ দিয়ে বিভিন্ন দল সংগঠন স্থানীয় লোকেও নিহত ঋতুপৰ্ণ পেগুৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া পত্নীক চৰকাৰী চাকৰি দিয়াৰ দাবী জনোৱাৰ লগতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক শীঘ্ৰে ফাঁচি দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে যে দোষীয়ে পুৰা কঠোৰভাৱে শাস্তি পাওক দোষীক সদায় আমি ফাঁচি দিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু কৰ্মান্বিতি এটা 7মহীয়া শিশুক এৰি থৈ গৈছে তেখেতে ঋতুপৰ্ণ পেগুৱে লগতে এগৰাকী পত্নীক এৰি থৈ গৈছে আমি এই দুইটা সন্তান আৰু পত্নীলৈ এটা ভাল সংস্থাপন হৈ পেলাই যাতে অনাগত দিনত ভালদৰে চলিব পাৰে অসম চৰকাৰৰ তৰফৰ পৰা এটা ভাল চাকৰি প্ৰদান কৰি পেলাই তেখেতক সন্তানে সন্তুষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নুনমাটি জাতীয় বিদ্যালয়ৰ সমীপৰ ৰাজপথত বহিও প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ এই অঞ্চলটোতে বাস কৰে ঋতুপৰ্ণ পেগুৰ হত্যাৰে অভিযুক্ত পৰিয়ালটোৱে বস্তিটোত দীৰ্ঘদিনে অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ থকাৰ অভিযোগ তুলি বস্তি উচ্ছেদ কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে অবৈধ যোনখিনি স্যাৰ ব্যৱসায় হৈ আছে ইয়াতে স্যাৰ ৰাজ্যৰ পৰা লৈ পেলাই স্যাৰ যিমান হৈ আছে সেইখিনি আপোনালোকৰ মৰিগাঁৱত আমাৰ কি অৱস্থা হ'ব চাওক আমাক এইটোৱে লাগে যে সিহঁতক দৃষ্টান্তমূলকে নহওক আমাৰ হাতত এই দিয়ক আমি একদম বুজাই এনেদৰে এটা নৃশংস হত্যাকাণ্ডক লৈ উত্তাল হৈ পৰে নুনমাটিৰ পৰা অজয় বৰ্মন আৰু কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট নুনমাটিত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিছতেই এতিয়া দিশহাৰা হৈ পৰিছে নিহত ঋতুপৰ্ণ পেগুৰ পত্নী কোলাত 7মহীয়া সন্তান লৈ চট ফটাই থকা মহিলাগৰাকীয়ে বিচাৰিছে স্বামীৰ হত্যাৰ উচিত ন্যায় স্বামীৰ অপ্ৰত্যাশিত মৃত্যুত ভাঙি পৰা মহিলাগৰাকীয়ে উচুপিছে মই এতিয়া কলৈ যাম
এতিয়া মোৰ কি হ'ব? কেনেকৈ জীয়াই থাকিম মই? ক'ত গ'ল? 7 মহীয়া সন্তানটিক বুকু ধাৱতী ঋতুপৰ্ণা পেগুৰ পত্নীৰ হাহাকাৰ। ৰাজপথত শ্ৰমিক বিচাৰি এইদৰে কৰুণ আৰ্তনাদ কৰি উঠিল ঋতুপৰ্ণাৰ পত্নীয়ে। শুকুৰবাৰে মহানগৰীৰ নুনমাটিত দিন দুপৰতে হানিখুচি হত্যা কৰা হ'ল ঋতুপৰ্ণা পেগু। জীৱন কি মৃত্যু কি বুজি নাপায় এই কণমানিটিয়ে। পিতৃক হেৰুৱাই যেন নিথৰুৱা হৈ পৰিছে এই কণমানি 7 মহীয়া ঋতুপৰ্ণা পেগুৰ সন্তান। ঋতুপৰ্ণা পেগুৰ হত্যাৰ পিছতেই এইদৰেই বিহ্বল হৈ পৰিছে যুৱকজনৰ পত্নী। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত 7 মহীয়া সন্তানটিক বুকু ধাৱতী এইদৰেই ছটফটাই উঠিল ঋতুপৰ্ণা পেগুৰ পত্নী। গুৱাহাটীৰ নুনমাটিৰ এখন দোকানৰ সন্মুখত হোৱা এই হত্যাকাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব CIDয়ে। DSP দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে CIDয়ে। নুনমাটিৰ ঘটনা সম্পৰ্কত কাৰোবাৰ কিবা তথ্য থাকিলে CIDক দিবলৈ আহ্বান জনোৱাৰ লগতে উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনালে CIDৰ এডিশ্যনেল DG LR বিষ্ণয়ে। নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 5গৰাকী অভিযুক্তক নিজৰ জিম্মাত ল'ব CIDয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনা CID তদন্তৰ কথা ঘোষণা কৰিছে। DSP দিলীপ ভৰালীয়ে কৰিব নুনমাটি হত্যাকাণ্ডৰ তদন্ত। ইতিমধ্যে ঘটনাস্থলী CIDক দিবলৈ আহ্বান জনালে। কেছৰ তদন্ত এতিয়াৰ পৰা CID নিজৰ হাতত লৈছে। নুনমাটি থানাৰ যে কেছ ৰেজিষ্টাৰ হৈছে 294/20 under section 147, 148, 149, 120B, 34 और 302 IPC। और इत्या घटनास्थलीर गोटाई परिदर्शन करी तदंत आमार ऑलरेडी आरंभ हो गल। इतिमध्ये वीडियोग्राफीर टीम, डॉग स्क्वाड, फिंगरप्रिंट टीम, सिनियर आरक्षी विषयार लगत গৈছে। और आमी নুনমাটি থানার যে কেস আছে এইটো কেস আমি নিজৰ হাতত লৈছো। আমাৰ নুনমাটি আৰক্ষী ইতিমধ্যে 5 জনক আটক কৰি ৰাখিছে। এতিয়া তেওঁলোকক আমাৰ আদালতত হাজিৰ কৰিব কাৰণে লৈ গ'ল। আমি ৰিমাণ্ড কাৰণে লিখিছো। আৰু আমি আপোনাক বিশ্বাস দিছো আমি তীব্ৰ গতিৰ পৰা তদন্ত আমি কৰিম আৰু যিমান সোনকালে আছে আমি তদন্তটো সম্পূৰ্ণ কৰিম। আমি বেকগ্ৰাউণ্ডত যাম, গোটেই ঘটনা কি কাৰণ হৈছে, কিয় হৈছে, কেনেকুৱা হৈছে, ইয়াত কিবা কনস্পাইৰেচি আছিলে নেকি, প্ৰি প্লানিং কিবা আছিলে নেকি, সেইটো গোটেই পক্ষ আমি তদন্ত চাম। মই শ্ৰদ্ধেয় ৰাইজৰ পৰা আপিল কৰিব খোজো যে আমাৰ ওপৰত বিশ্বাস ৰাখো। আমি একদম প্ৰফেচনেল ভাৱে গোটেই কেছ তদন্ত কৰিম। আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। ক্ৰমাৎ জটিল হৈছে গুৱাহাটীৰ পৰিস্থিতি। গুৱাহাটীত কৰা হ'ব 50,000 লোকৰ নমুনা পৰীক্ষা। 15 দিনৰ ভিতৰত সংগ্ৰহ কৰিব নমুনা। মহানগৰীত 16 জুনৰ পৰা হ'ব চেম্পল টেষ্ট। 12খন হাস্পতালত হ'ব চেম্পল টেষ্ট। চেম্পল টেষ্টৰ পিছত বিবেচনা কৰা হ'ব পুনৰ লকডাউনৰ। যদিহে এই 50,000ৰ ভিতৰত 5 কৰোৰ পজিটিভ ওলায় তেতিয়াহ'লে গুৱাহাটী মহানগৰবাসীক কঠোৰ লকডাউনৰ বাবে সাজু হ'বলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰিস্থিতি অৱনতি হ'লে পুনৰ হ'ব লকডাউন। সংবাদমেলযোগে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা সপ্তাহত সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে। গুৱাহাটীত 25 জন আক্ৰান্তৰ ট্ৰেভেল হিষ্ট্ৰী নাই বুলিও এক উদ্বেগজনক তথ্য প্ৰকাশ কৰে সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাবলিঙত যদি আমি চাব যাওঁ
তেতিয়াহ'লে 1830ৰ পৰা 3693 অৰ্থাৎ যোৱাকালি আমাৰ যিটো সংখ্যা আছিল 3693 দুগুণ হওঁতে 8.8 দিনৰ প্ৰয়োজন হৈছিল। So doubling rate is now 8.8 days. ধুবুৰীত আমি সৰ্ববৃহৎ আমি দ্বিতীয় সৰ্ববৃহৎ আমি দেখা পাইছো। নগাঁও জিলাত আমি তৃতীয় সৰ্ববৃহৎ আমি দেখা পাইছো যে আজি আমাৰ টেষ্টিংৰ সংখ্যা 2,01,503 আমি ভৰি দিলো। গুৱাহাটীত আজিৰ মুহূৰ্তলৈকে 25 গৰাকী এনেকুৱা আমি পেচেণ্ট পাইছো যে যাৰ আমি ট্ৰেভেল হিষ্ট্ৰী একো নাছিল, তেওঁলোক গুৱাহাটীৰ পৰা ক'তো বাহিৰলৈকে যোৱা নাছিল। যিটো আমাৰ আমি যুঁজি আছিলো, সেই যুঁজত গুৱাহাটী মহানগৰীৰ বৰ্তমান পৰিস্থিতিটো মই এটা চিন্তাৰ আৰু উদ্বেগৰ কাৰণ বুলি ক'ব খোজো। এতিয়া আমি দেখা পাইছো যে গুৱাহাটী যিমানখিনি কেছ 25টাৰ কেছ পাইছো, কোনোবা দোকানৰ সেলসম্যান বা য'ত ট্ৰাকৰ গুদাম থাকে তাৰ আশে পাশে ধীৰেনপাৰা ফটাখিলামবাৰী এনেকুৱা অঞ্চলবিলাকৰ পৰা কেছখিনি আমি এনালাইসিস কৰাৰ পিছত দেখা পাইছো অহা 15 দিনত আমি গুৱাহাটী মহানগৰীত 50,000 মানুহক আমি টেষ্ট কৰিব খুজিছো। যে 50,000 স্যাম্পল আমি অকল গুৱাহাটী মহানগৰীতে আমি ল'ম। তাৰ উপৰিও গুৱাহাটীৰ যিসকল লোকে মেডিকেল বা এমএমচিত গৈ টেষ্ট দিব বেয়া পায়, আমি অহা 16 তাৰিখে ৰাতিপুৱা 9 বজাৰ পৰা আমি 12টা স্থানত আমি টেষ্ট কৰাৰ সিদ্ধান্ত লৈছো। যিকোনো মানুহে আমি প্ৰশ্ন নকৰো, খালি কাৰেক্ট এড্ৰেছ দিব লাগে। গুৱাহাটীত এটা ডাঙৰ কথা হৈছে যে আইডেন্টিটিটো লুকাবৰ কাৰণে মানুহে ফোন নম্বৰ ভুল কৰি দিয়ে, তাৰ ফলত আমি কেতিয়াবা পজিটিভ পালেও খুব কষ্ট পাওঁ। গুৱাহাটী মেডিকেল কলেজ আপোনালোকে চেম্পল দিব পাৰিব, মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত দিব পাৰিব। অতিৰিক্তভাৱে ধীৰেনপাৰা এফআৰইউ, পাণ্ডু এফআৰইউ, উলুবাৰী আৰবান হস্পিটেল, দিছপুৰ কেপিটেল ডিস্পেন্সাৰী, খানাপাৰা ষ্টেট ডিস্পেন্সাৰী, ভেটাপাৰা ষ্টেট ডিস্পেন্সাৰী, লখৰা ষ্টেট ডিস্পেন্সাৰী, বামুণী মৈদাম ষ্টেট ডিস্পেন্সাৰী, শান্তিপুৰ ষ্টেট ডিস্পেন্সাৰী আৰু ওদালবাকৰা মিনি পিএইচচি। যাৰে মনত সন্দেহ আছে, যাৰে মনত কিবা ডাউট আছে, সকলোৱে যাতে আহি টেষ্ট কৰে। আৰু প্ৰথম 7 দিন টেষ্ট কৰাৰ পিছত আমি যদি পৰিৱেশৰ অৱনতি লক্ষ্য কৰো, তেতিয়াহ'লে পৰৱৰ্তী লকডাউন আদিৰ দৰে আমি সিদ্ধান্ত, সময় সাপেক্ষ সিদ্ধান্ত আমি ল'ব লাগিব, বাট নট বিফোৰ টেষ্টিং। ইফালে কাইলৈ বাগজানলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বাগজানৰ পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। তেলখাদৰ অগ্নিকাণ্ডত জাহ গৈছে শিক্ষাৰ্থীৰ কিতাপ ভস্মীভূত হোৱাক লৈ কৰা হৈছে চিন্তা চৰ্চা। সংবাদ মেলত এই বিষয়ে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাত পৰিৱেশটো অলপ বেলেগ হৈ আছে। অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব। মই এইটোৱে প্ৰাৰ্থনা কৰিম যে যিমান সোনকালে পাৰো আমি এই পৰিৱেশটোৰ পৰা ওলাই আহিব লাগে, কাৰণ বেমাৰে ধৰিলে আৰু এটা মানুহখিনি দুৰ্যোগত ভুগিব। সেইকাৰণে মই ভাবো যে চৰকাৰৰ লগত আলাপ আলোচনা কৰি আমি খুব সুন্দৰ কৰি ৰিলিফ কেম্প পৰিচালনা কৰিব পাৰিলে ভাল। মানুহখিনিৰ কাৰণে অলৰেডি ডক্টৰ ডিপ্লয়মেণ্ট আদি কৰা হৈছে, চাই চিতি কৰি থকা হৈছে। কিন্তু টিভিত যেতিয়া মই দেখা পাওঁ যে গোটেইবোৰ একলগ হৈ একেলগে বহিছে, কথা পাতিছে, এই দৃশ্যবিলাক দেখিলে অলপ ভয় লাগে। কিন্তু সেই মুহূৰ্তত আকৌ মানুহখিনিৰ মনৰ কথাও বুজিব লাগিব, কাৰণ তেওঁলোকেও সৰ্বস্ব হেৰুৱাইছে। গতিকে সৰ্বস্ব হেৰুওৱা মানুহে কৰবাত নহয়তো ক্ষোভ, কৰবাত নহয় কৰবাত প্ৰতিবাদ কৰিবই। গতিকে মই এইটোৱে আশা কৰিম যে অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিজিটৰ পিছত সেই পৰিৱেশটো যাতে খাম কাটে, আমি খুব সুন্দৰ কৰি তেওঁলোকক ৰিলিফ কেম্পত ৰাখিব পাৰো। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতিৰ।
দামী চাবোন ল'ব পৰা হ'লে দামী নহয় ফেনা সুপাৰ ৱাশ নেটৱৰ্ক Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. আৰু দিনটোৰ শিৰোনামৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান কাইলৈ বাগজানলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত ধৰ্মেন্দ্ৰ প্ৰধান আজি মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিশাটো ৰাজভৱনত কটাব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আৰু দেওবাৰে পুৱাই ধৰ্মেন্দ্ৰ প্ৰধান ৰাওনা হ'ব বাগজানলৈ গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান কাইলৈ বাগজানলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হৈছে ধৰ্মেন্দ্ৰ প্ৰধান আজি মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ'ব আৰু নিশাটো ৰাজভৱনত কটাই কাইলৈ बागजानলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী बागजान में ऑयल की फील्ड में कुछ लीकेज हुई है पिछले लगभग 2 सप्ताह से इसकी पहले तो गैस और कंडेंसर निकलता था बाद में इसमें आग भी लगी है आज मैं अभी इस सारे घटना के ऊपर हम लोग आसाम सरकार के साथ और ऑयल के वरिष्ठ अधिकारियों के साथ वहाँ संपर्क में हैं ग्लोबल एक्सपर्ट्स वहाँ आके बैठे हैं जो घटना हुई है सभी की चिंता बढ़ाई है माननीय प्रधानमंत्री जी उसके बारे में स्वयं मॉनिटरिंग कर रहे हैं मैं भी आसाम सरकार के माननीय मुख्यमंत्री जी के साथ संपर्क में हूँ मैं आज यहाँ आया हूँ अभी मैं मुख्यमंत्री जी से मिलूँगा कल हम लोग वहाँ जाएंगे फील्ड विजिट करेंगे वहाँ की नागरिकों से भी मिलेंगे लोगों को समझेंगे और वहाँ जो तैयारी हुई है वहाँ जो उसको बंद करने के लिए योजना बनाई जा रही है उसके बारे में भी और दिनটোৰ শিৰোনামৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কৰোনাত আক্ৰান্ত হৈছে এক কয়দী কৰোনাক্ৰান্ত কয়দীজনৰ নাম গগন ৰাজবংশীৰ ঘৰ কাহিলীপাৰাৰ জনকপুৰত 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল গগনক আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰিছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ কয়দী কৰোনাত আক্ৰান্তৰ পিছতে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত এতিয়া হাহাকাৰ লাগিছে হাতীগাঁও আৰক্ষী থানাত পুনৰ জনাইছো এই মুহূৰ্তৰ এটা উদ্বেগজনক খবৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পিছত এইবাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19ত আক্ৰান্ত হৈছে এজন কয়দী কোভিড-19ত আক্ৰান্ত কয়দীজনৰ নাম গগন ৰাজবংশীৰ ঘৰ কাহিলীপাৰাৰ জনকপুৰত 9 জুনত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগনক আৰু 10 জুনত আদালতত হাজিৰ কৰোৱা হৈছিল আদালতত হাজিৰৰ পিছতে প্ৰেৰণ কৰা হৈছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু এজন কয়দী কেন্দ্ৰীয় কাৰাগাৰত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাহাকাৰ লাগিছে সমান্তৰালকৈ হাহাকাৰ লাগিছে হাতীগাঁও আৰক্ষী থানাত জুনত প্ৰেৰণ কৰা হৈছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ 9 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে আদালতত হাজিৰ কৰাৰ পিছতে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছতে কোভিড-19 পজিটিভ গগন নামৰ এই কয়দীজনক আৰু তাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু তাৰ সমান্তৰালকৈ হাতীগাঁও আৰক্ষী থানাতো এই মুহূৰ্তত হাহাকাৰ লাগিছে এই ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পিছত এইবাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19ত আক্ৰান্ত হ'ল এজন কয়দী আৰু ইফালে দুদিনৰ বাবে বন্ধ কৰি দিয়া হ'ল শ্ৰম মন্ত্ৰণালয়ৰ 24 গৰাকী বিষয়া কৰ্মচাৰী দেহত ওলাইছে কোভিড-19 পজিটিভ জলসংসাধন শক্তি মন্ত্ৰণালয়ৰ এজনকৈ কৰ্মচাৰী কোভিড-19ত আক্ৰান্ত হৈছে আৰু পজিটিভৰ সংস্পৰ্শলৈ অহা সকলক 7 দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে
বনকৰা মহিলাৰ দেহত কোভিড-19 ধৰা পৰাক লৈ শিলপুখুৰীৰ ৰয়েল চিলভাৰ হাইট এপাৰ্টমেণ্টত আতংক। এপাৰ্টমেণ্টৰ বহু লোকৰ ঘৰত বনকৰা কোভিড পজিটিভ মাতৃকন্যাৰ কোভিড সংক্ৰমণৰ আশংকা কৰা হৈছে। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সম্প্ৰতি এই এপাৰ্টমেণ্টটো। সাৱধান, গুৱাহাটীৰ এপাৰ্টমেণ্টত পাৰ্ট টাইম বন কৰা যুৱতীৰ দেহত কোভিড-19। শিলপুখুৰীৰ ৰয়েল চিলভাৰ হাইট নামৰ এপাৰ্টমেণ্ট এটাত বন কৰা লক্ষ্মী নামৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে কোভিড-19। লক্ষ্মীৰ লগতে জীয়ৰীয়েও পাৰ্ট টাইম হিচাপে কাম কৰে এপাৰ্টমেণ্টটোত। মাতৃ লক্ষ্মীৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে জীয়ৰীৰ দেহতো কোভিড-19 সংক্ৰমণ ঘটাৰ পূৰা মাত্ৰাই সম্ভাৱনা। লক্ষ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও এতিয়াও সন্ধান পোৱা নাই লক্ষ্মীৰ জীয়ৰী জুনুৰ। এই ঘটনাই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৰয়েল চিলভাৰ হাইট এপাৰ্টমেণ্টত। কাৰণ এপাৰ্টমেণ্টটোৰ বহু কেইঘৰত কাম কৰিছিল মহিলাগৰাকী আৰু জীয়ৰী জুনুৱে। ইতিমধ্যে চিল কৰা হৈছে এপাৰ্টমেণ্টটো। লকডাউন শিথিল কৰাৰ পিছৰে পৰা মহানগৰীৰ বিভিন্ন ফ্লেটত বন কৰা মহিলাৰ অহা যোৱা আৰম্ভ হৈছে। আৰু তাৰ পিছতে পোহৰলৈ আহিল বন কৰা মহিলাৰ দেহত কোভিড-19 ধৰা পৰাৰ ঘটনা। ইতিমধ্যে লক্ষ্মী নামৰ মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা এপাৰ্টমেণ্টৰ লোকসকলৰ সোৱাব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। কিন্তু কোভিড সংক্ৰমণৰ আশংকাই দহিছে এপাৰ্টমেণ্টৰ বহুজনকে। হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। পাণবজাৰ থানাৰ এজন এছআই আক্ৰান্ত হ'ল কোভিড-19ত। পাণবজাৰ থানাৰ প্ৰভিজনাৰী এছআই অভিজিত দলে কোভিড-19 পজিটিভ। পাণবজাৰৰ বিভিন্ন কণ্টেইনমেণ্ট জোনত আছিল দলে। বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইনত আছিল এছআই দলে। চিকিৎসকৰ পৰা আৰক্ষীলৈ এতিয়া কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে। এইবাৰ পাণবজাৰ থানাৰ এছআই অভিজিত দলে কোভিড-19ত আক্ৰান্ত হৈছে। বিশ্বৰত্ন হোটেলত কোৱাৰেণ্টাইনৰত আছিল এছআই দলে। দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। बातोरी আগবঢ়াইছে एवरेस्ट शाही पनीर मसाला, टेस्ट में बेस्ट एवरेस्ट। कोरोना की कार्ड एक, $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. ক্ৰমে অধিক স্পৰ্শকাতৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। ধৰা পৰিছে ইটোৰ পিছত সিটো কোভিড পজিটিভ। বৃদ্ধি পাইছে ইটোৰ পিছত সিটো কণ্টেইনমেণ্ট জোন। বৰ্তমান গুৱাহাটী মহানগৰীত সক্ৰিয় কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পালে 44টালৈ। ৰাজ্যত পুনৰ 3গৰাকী চিকিৎসক কোভিড-19 পজিটিভ। আটাইকেইজন চিকিৎসকেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোভিড ডিউটি সমাপ্ত কৰি তাজ হোটেলত কোৱাৰেণ্টাইনত থকা অৱস্থাতেই সোৱাব টেষ্টত ধৰা পৰিল কোভিড-19 পজিটিভ। কোভিড পজিটিভ ডাক্তৰ ৰাকেশ পাটেল, আদিত্য কৃষ্ণ আৰু ৰঞ্জিত শৰ্মা। মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড-19 পজিটিভৰ সংখ্যা। ঘোষিত হৈছে ইটোৰ পিছত সিটো কণ্টেইনমেণ্ট জোন। নিশাটোৰ ভিতৰত কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাই গুৱাহাটী মহানগৰীত বৰ্তমান সক্ৰিয় হৈ আছে 44টাকৈ কণ্টেইনমেণ্ট জোন। কণ্টেইনমেণ্ট জোন ঘোষণা উজান বজাৰৰ ৰেলৱে হৰিজন কলনী। কামেশ্বৰ সাহা নামৰ 21 বছৰীয়া এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-19।
অমিয়ানগৰৰ কণ্টেইনমেণ্ট জোনত ৰিলিফ বিলাইছিল এটা NGOৰে জড়িত যুৱকজনে। লক্ষণীয়ভাৱে যুৱকজন এটা 14জনীয়া যৌথ পৰিয়ালৰ সদস্য। যুৱকজনৰ পিতৃ মাছ ব্যৱসায়ী। ঘৰে ঘৰে মাছ বিক্ৰী কৰে লোকজনে। কণ্টেইনমেণ্ট জোন ঘোষণা হৈছে পল্টন বজাৰৰ SC চেন পথৰ একাংশ। দিল্লীৰ পৰা অহা তপন কুমাৰ নামৰ এজন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতেই ঘোষণা কৰা হয় কণ্টেইনমেণ্ট জোন। নুনমাটিৰ ইণ্ডিয়া কাৰ্বনৰ সমীপত এজন লোকৰ দেহত ওলাল কোভিড-19। আক্ৰান্ত লোকজনৰ নাম কুমাৰ ভগত। 8 জুনত বিহাৰৰ পৰা গুৱাহাটীলৈ অহা লোকজন নুনমাটি কাৰ্বন গেটৰ সমীপত থকা বাসগৃহত হোম কোৱাৰেণ্টাইন হৈ আছিল। সোৱাব টেষ্টত কোভিড-19 পজিটিভ নিশ্চিত হোৱাত স্বাস্থ্য বিভাগে লোকজনক ভৰ্তি কৰোৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। ইতিমধ্যেই ইণ্ডিয়া কাৰ্বনৰ সমীপৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে 5 জুনত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছে 1152জন কয়দী। নতুনকৈ কোনো কয়দী অনা হোৱা নাই কেন্দ্ৰীয় কাৰাগাৰলৈ। লগতে জামিন পোৱাৰ পাছতো মুকলি আকাশৰ তললৈ আহিব পৰা নাই 40জন কয়দী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীক লৈ বিজেপিয়ে কৰিছে নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ। এই বিস্ফোৰক অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে একেই অভিযোগ আনিলে ৰকিবুল, ৰিপুণ বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়েও। ইপিনে কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰি উভতি ধৰিলে বিজেপি বিধায়ক শিলাদিত্যই। কৰোনা মহামাৰীক লৈ ৰাজনীতি। কৰোনা মহামাৰীক প্ৰতিহত কৰাৰ নামত কেতবোৰ নিৰ্বাচন কেন্দ্ৰিক আঁচনি লৈছে শাসকীয় বিজেপিয়ে। এই অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কোভিডক লৈ তেওঁলোকে কেম্পেইন চলাই আছে, কিন্তু কোভিডৰ পৰা যিবিলাক মানুহৰ বিপদ হৈছে, যিখিনি মানুহ আজি সেইখিনি গুৰুত্ব আজি দিয়া নাই। কোভিড লৈ পেলাই এনেকুৱা ধৰণৰ দিব বিচাৰিছে যে কোভিডটোহে লৈ পেলাই ৰাজনীতি কৰিবলৈ বিচাৰিছে, কিন্তু আমি কৈছোঁ যে বাকী বেমাৰবিলাককো সমান গুৰুত্ব দিয়ে। কিন্তু এই কোভিডৰ ভিতৰত কিমান কেলেংকাৰী ওলাইছে পিছতে ওলাব। কংগ্ৰেছক আবদ্ধ কৰি হেনো বিজেপিয়ে পাৰ হ'ব খুজিছে নিৰ্বাচনী বৈতৰণি। তেজপুৰত উপস্থিত হৈ এই মন্তব্য কৰিলে ৰকিবুল হুছেইনে। কৰোনাক লৈ তেওঁলোকৰ ৰাজনীতি, কৰোনাক লৈ পেলাই বাকী কংগ্ৰেছৰ মানুহক আবদ্ধ কৰি ৰাখিব বিচাৰিছে আৰু তেওঁলোকে ৰাজনীতিৰ বৈতৰণি পাৰ হ'ব খুজিছে, কিন্তু মানুহৰ মাজৰ ক্ষোভটো তেওঁলোকে ধৰিব পৰা নাই। আমাৰো এনেকুৱা এটা অৱস্থা হৈছিল। আমি যেতিয়া চৰকাৰত আছিলোঁ, আমি বহু বস্তু ধৰিব নোৱাৰাৰ কাৰণে আমাৰ আজি এই অৱস্থা হৈছে। এই চৰকাৰখনে মানুহৰ ক্ষোভটো বুজি পোৱা নাই। ইফালে ৰামেশ্বৰ তেলী মাত্ৰ এদিন কোৱাৰেণ্টাইন হোৱাক লৈও ক্ষোভ প্ৰকাশ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে গুণ পাইছে কৰোনাৰ নামত হেনো সংঘটিত হৈছে ৰাজনীতি। আজি নিয়ম মতে প্ৰথমতে যেতিয়া এই জামাতৰ যিটো হৈছিলে, তাৰ কি দৰকাৰ আছিলে নামবিলাক পঢ়ি দিবৰ কাৰণে? সেইটোতো তেওঁ পলাৰাইজেশ্যন মেৰুকৰণ কৰিবৰ কাৰণে নামবিলাক পঢ়িছে, কাৰণ এইটোতো এজন মানুহৰ কৰোণা। নামবিলাকতো পঢ়ি দিব নালাগে বাছি বাছি কোনোবা কমিউনিটিকে তাকে দায়ী কৰিবৰ কাৰণে। এইটোতো খুব দুৰ্ভাগ্য। এইবিলাকতো তেওঁলোকে মেৰুকৰণৰ ৰাজনীতি, তেওঁলোকৰ মূল উদ্দেশ্য ৰাজনীতি। বিৰোধীৰ এই দাবী অভিযোগক পোনচাতেই নাকচ কৰিলে বিজেপিৰ বিধায়ক শিলাদিত্যদেৱে। তেওঁলোকে কিয় গাঁৱে গাঁৱে ঘৰে ঘৰে যোৱা নাই ৰাইজক সেৱা কৰিবলৈ? কোনে বাধা দিছে ৰিপুণ বৰা ডাঙৰীয়াক ৰাইজক সেৱা কৰিবলৈ? কোনে বাধা দিছে তৰুণ গগৈ ডাঙৰীয়াক ৰাইজক সেৱা কৰিবলৈ? মই দেখা পাইছোঁ টেলিভিশ্যনত বা ফেচবুকত, তেওঁলোকে যদি কাৰোবাক যদি এক বস্তা অলপ চাউল দিছে 25 কেজি বা 5 কেজি বা 10 কেজি, তাতে আকৌ তেওঁলোকৰ ইলেকশ্যন চিম্বল হাতৰ ছবি লগাই দিছে। তেওঁলোকে ৰাজনীতি কৰা নাই নেকি? দবকাৰ পৰা প্ৰণৱ শৰ্মা আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত দুৰ্গন্ধই অতিষ্ঠ কৰিছে ইছলাম ধৰ্মীৰ ৰাইজক। দুৰ্গন্ধ সহ্য কৰিব নোৱাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে মুছলমান সমাজ। প্ৰতিবাদৰ লগতে দুৰ্গন্ধত অতিষ্ঠ মুছলমান লোকে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে পত্ৰ। কিন্তু কিহৰ বাবে এই দুৰ্গন্ধ? গোমাংসৰ বিক্ৰী বন্ধ কৰক। এইবাৰ গোমাংস বিক্ৰী বন্ধ কৰাৰ দাবী তুলিলে নগাঁও চহৰৰ ঢাকাইপট্টিৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজে। চহৰখনৰ ঢাকাইপট্টিত থকা 7খনকৈ গোমাংসৰ দোকানে নিয়ম নীতি নমনাকৈ দীৰ্ঘদিনে চলাই যোৱা ব্যৱসায়ৰ পৰিণতিতেই অতিষ্ঠ হৈ পৰিছে ৰাইজ। আনকি ঢাকাইপট্টিৰ মুছলমান ৰাইজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায় বিচাৰি প্ৰেৰণ কৰিলে অভিযোগ পত্ৰ। উল্লেখযোগ্য যে
ব্যৱসায়ীসকলে পদপথৰ লগতে থকা নলাত গোমাংসৰ পৰিত্যক্ত অংশ পেলাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সেই অঞ্চলত গোমাংসৰ আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা দুৰ্গন্ধৰ বাবে ৰাইজে উশাহ ল'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰুৰ তেজবিলাক নালাত পেলাই দিয়ে, ইমান গোন্ধ হয়, আমি ঘৰৰ থাকিব নোৱাৰোঁ। ৰাস্তাত ওলালে গোন্ধ ওলায়। এই বহুত ধৰণৰ মানুহ এইফালেদি অহা যোৱা কৰে, তেওঁলোকে নাকত খোপা দি পেলাই অহা যোৱা কৰিব লাগে। 7খন দোকান আছে, 7খন দোকানৰ কাৰণে মিউনিচিপালিটিৰ টেক্স আমি চবেই পে' কৰি আছোঁ, কিন্তু মিউনিচিপালিটিৰ পৰা আমি কোনো ফেচিলিটি পাই থকা নাই। আমাৰ এইখিনি ডকুমেণ্টছ আছে, আনকি আমি প্ৰাইম মিনিষ্টাৰৰ পৰাও লিখা আনিছোঁ। প্ৰাইম মিনিষ্টাৰ ইয়াত একেবাৰে পূৰা সম্পূৰ্ণভাৱে দি দিছে, ইয়াৰ পৰা শ্বিফটিঙৰ অৰ্ডাৰ দিছে। এটা নহয় 3টা কৰি কপি আমাৰ তাত আছে। 3টা কৰি কপি থকাৰ ভিতৰতো তেওঁলোকে অবৈধ হিচাপত ইয়াত দোকানদাৰী কৰিছে। সৰু ল'ৰা ছোৱালী পঢ়া শুনাৰ ল'ৰা ছোৱালী হয়, সেই তেওঁলোকে এটা কিছুমান মাষ্টৰ একদম নজনা নাহে। ৰাইজৰ দাবী শীঘ্ৰেই অঞ্চলটোত বন্ধ হওক গোমাংসৰ বেহা। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ মডেল পুলিচিং, মানসিক ভাৰসাম্যহীন লোকক ৰাজপথতে চলালে মাৰধৰ। বঙাইগাঁৱৰ ঘটনা, হাত ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা দৃশ্য ভাইৰেল হৈ পৰিছে এতিয়া ছচিয়েল মিডিয়াত। ৰাজ্যত অব্যাহত মডেল পুলিচৰ তাণ্ডৱ। মডেল পুলিচিঙৰ বলি মানসিক ভাৰসাম্যবিহীন যুৱক। বঙাইগাঁও জিলাৰ হৰিশ্বৰৰ ঘটনা এয়া। চাওক, ৰাজহুৱা স্থানত কিদৰে হাত ভৰি বান্ধি যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে একাংশ লোকে। কোনোবাই যদি লাঠিৰে প্ৰহাৰ কৰিছে, কোনোবাই কিল ভুকু লাঠিৰে আক্ৰমণ কৰিছে যুৱকজনক। এই আক্ৰমণৰ খবৰ মেৰছৰ আৰক্ষীক দিয়াৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰে আহত যুৱকজনক। ছচিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাগল ভাইটোক পুলিচে লৈ গৈছে, ওচি ছাৰে তাক চালান কৰি দিছে, আমি নাজানো। ওলাই ফেলে দৌৰি আহি পেলাই আমাৰ পাগল ভাইটোক মাৰি আছে, গৰুৰ নিচিনা মাৰি আছে, জানুৰাৰ নিচিনা মাৰি আছে। কিবা ক'লে আমাকো মাৰবা, বান্ধি ফেলে মাৰপিট কৰিছে। পুলিচে যাই নিজে দেখিছে, পাও বান্ধিছে, পাবিলাক ইফালে বান্ধিছে, ইফালে বান্ধিছে। পুলিচ আহিল, ওচি ছাৰ আহিল, আহি মেডিকেল চেডিকেল কৰি এই আব্দুল হালিমে কি যে পাগলজনকে চালান দিছে, আসামিক ধৰা নাই। এই আক্ৰমণৰ নেতৃত্ব স্থানীয় এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলীয়ে লোৱা বুলি উত্থাপিত হৈছে অভিযোগ। নিশা প্ৰচণ্ড গৰমৰ বাবে গাঁওখনৰ মানসিক ভাৰসাম্যহীন যুৱকজনে ৰাস্তাৰে ঘূৰি ফুৰি থাকোঁতেই কুৰবান আলীয়ে তেওঁৰ কেইবাজনো ভাই ককাই মিলি যুৱকজনক প্ৰহাৰ কৰে। ইফালে তদন্ত কৰাৰ সলনি আৰক্ষীয়ে ওলোটাই আক্ৰমণৰ বলি হোৱা যুৱকজনকহে প্ৰহাৰ কৰাত ঘটনা ৰহস্যজনক হৈ পৰিছে। প্ৰহৃত যুৱকজনৰ ভাতৃয়ে মেৰছৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বঙাইগাঁৱৰ পৰা ঘনশ্যাম ৰায়ৰ সহযোগত উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিএডি নিৰ্বাচনৰ দিন এই পৰ্যন্ত থিৰাং হোৱা নাই, কিন্তু তাৰ মাজতে বিটিএডিত পূৰ্ণোদ্যমে চলি আছে নিৰ্বাচনী কুচকাৱাজ। বিপিএফ দল শেহতীয়াকৈ খহনীয়াত বিধ্বস্ত হলেও বিপিএফৰে মিত্ৰতা ভংগ হোৱা নাই বুলি স্পষ্ট কৰি দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। অৱশ্যে ইয়াৰ মাজতে বিজেপিয়ে অকলেই নিৰ্বাচন খেলিব বুলি ঘোষণা কৰি কয় যে 26টা সমষ্টিৰ আটাইকেইখনতেই বিজেপিৰ জয় নিশ্চিত। ইফালে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিজেপিয়ে বিচাৰে যদিও এই সিদ্ধান্ত ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আমি আগন্তুক দিনত ডবল ফিগাৰ লৈ পেলাই আমি বিটিএডিত চৰকাৰ গঠন কৰিব লাগে। আমাৰ সেইটো লক্ষ্যতে আমি আগুৱাই গৈ আছোঁ। যেনেকুৱাকৈ আমি অসমত বিজেপি প্লাছ ইজিকেল টু 100+ আমাৰ যি মিছন, গতিকে বিজেপি প্লাছ বুলি কৈছোঁ, কাৰণ কি অকল বিজেপি নহয়, কাৰণ বিজেপিৰ লগত কোনোবা থাকিব। আমিও আগন্তুক দিনত যিহেতু বিটিএডি নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু বিটিএডি অঞ্চলৰ ৰাইজে বিচাৰিছে যে বিটিএডি অঞ্চলতো বিটিএডিৰ কাউন্সিলো বিজেপিৰ নেতৃত্বাধীন
বা বিজেপিৰ সহযোগী এখন চৰকাৰ হোৱাটো BTAD অঞ্চলৰ ৰাইজে বিচাৰিছে কাৰণ আমি কৰা ভাল কামসমূহ ইতিমধ্যে তাৰ ফল সমগ্ৰ অঞ্চলৰ ৰাইজে ভোগ কৰিছে BTAD অঞ্চলৰ ৰাইজে ভোগ কৰিছে আমি আজিও যদি নিৰ্বাচন হয় আমি আজিও ডবল ফিগাৰ পামগৈ আৰু যদি এমাহ পিছত দুমাহ পিছত তিনিমাহ পিছতো যদি নিৰ্বাচন হয়গৈ আমাৰ সেই ডবল ফিগাৰ থাকিবই গতিকে নিৰ্বাচন সময়সূচী লৈ পেলাই ভাৰতীয় জনতা পাৰ্টিৰ এটা সিটো নকমে বা এটা সিটো নাবাঢ়ে গতিকে তথাপি আমি যাতে গণতন্ত্ৰ যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে নিৰ্বাচন বিচাৰিছোঁ কিন্তু ছাবজেক্ট টু দ্য কণ্ডিশ্যন অসম চৰকাৰে এইখিনি যাতে বিশ্লেষণ কৰি চায় কাৰণ এই নিৰ্বাচনৰ সময়ত যদি আকৌ নতুনকৈ গণসংক্ৰমণ হ'বলগীয়া হয় তেতিয়া মানুহে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক দোষাৰোপ কৰিব বিগত 14 ফেব্ৰুৱাৰীৰ পৰা ডিমৌত আবদ্ধ হৈ আছে বিদেশী পৰ্যটক স্পেইনৰ পৰা চাইকেলেৰে আহি ডিমৌৰ বকটিয়াল গাঁৱত আবদ্ধ হৈ পৰিছিল মেনুৱেল আৰিবাছ সজিকিউ নামৰ লোকজন কিন্তু এতিয়া গাঁওবাসীৰ আপোন হৈ পৰিছে স্পেইনৰ এই নাগৰিকগৰাকী পানী খাইছো লাগিছে শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ বকটিয়াল গাঁৱত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আছে এগৰাকী বিদেশী পৰ্যটক ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে গড়গাঁও কলেজত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱলৈ আহিছিল এইজন পৰ্যটক চাইকেলেৰে স্পেইনৰ পৰা ব্ৰহ্মদেশ হৈ মণিপুৰৰ পৰা অসমত উপস্থিত হৈছিল সি মেনুৱেল আৰিবাছ সজিকিউ নামৰ এইজন যুৱক বিগত 4 মাহে গাঁওবাসীৰ বাবে আপোন হৈ পৰিছে এই যুৱকজন গাঁওখনত থাকি উপভোগ কৰিছে অসমৰ জীৱন ধাৰণৰ পদ্ধতি তেওঁ ইয়াত ভাল পাইছে আপোনাৰ খেতি ঠিক নহয় খেতিৰ মাজত ফূৰ্তি কৰি ভাল পাইছে তেওঁ আগ্ৰহ কৰিছে ইয়াত তাতে যাতে খেতিৰ মাজত যাতে কঠীয়া পাৰিলে তেওঁ ভাল পায় কঠীয়া পাৰিলে তেওঁ নিজে আহি পিনি আমি যদি নকওঁ তেওঁ নিজে আহি পিনি কঠীয়া পাৰি তেওঁ বোকা খচি ধান ছিটিয়াই মৈ টানি ট্ৰেক্টৰ চলাই আদি বিভিন্ন কামবিলাকৰ মাজত থাকি পিনি তেওঁ নিজকে আমোদ লৈছে তেওঁ জীৱনটো উপভোগ কৰিছে এই কৰোণাৰ মাজতো আৰু ভাল লাগিছে তেওঁৰ এই জীৱনশৈলীটো দেখি পিনি আৰু আমি খুব আগ্ৰহী তেওঁৰ যে আমাৰ ইয়াত আছে তেওঁ আমি আশা কৰিছোঁ তেওঁ ভালে থাকক বকটিয়াল গাঁৱৰ সত্যৰঞ্জন বৰবৰুৱাৰ ঘৰত আছে এইজন পৰ্যটক কৰোনা মহামাৰীৰ বাবে শিৱসাগৰতে আবদ্ধ হৈ পৰা এই যুৱকজনক স্থানীয় প্ৰশাসনে হোম কোৱাৰেণ্টাইন কৰিছিল পিছত প্ৰশাসনে চৰকাৰী অতিথিশালাত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও পৰ্যটকগৰাকী আৰু তেওঁক আতিথ্য দিয়া পৰিয়ালটোৱে হোম কোৱাৰেণ্টাইনত থকাৰ অনুমতি বিচৰাত প্ৰশাসনে অনুমতি প্ৰদান কৰে শেহতীয়াকৈ এইগৰাকী পৰ্যটকে গাঁৱৰ বোকা খচি লাহনীৰে পানী ছটিয়াই পাৱাৰ ট্ৰিলাৰ চলাই খেতিপথাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে পানী খাইছো লাগিছে ডিমৌৰ পৰা কৃষ্ণশ্ৰী ৰাইডঙীয়া নিউজ 18 অসম নৰ্থ ইষ্ট সুস্থ হৈ উঠিছে জয়মালাৰ কৰ্মত সুখী এক বৃহৎ অঞ্চলৰ ৰাইজ জয়মালাক লৈ এতিয়া ব্যস্ত এটা বন বিভাগৰ কাৰ্যালয় পিছে কোন এই জয়মালা কি কামত ব্যস্ত জয়মালা সুস্থ হৈ উঠিছে জয়মালাৰ কৰ্মত সুখী এক বৃহৎ অঞ্চলৰ ৰাইজ জয়মালাক লৈ এতিয়া ব্যস্ত এটা বন বিভাগৰ কাৰ্যালয় কোন এই জয়মালা কি কামত ব্যস্ত জয়মালা হয় এজনী হাতীৰ কথাই কোৱা হৈছে গৰাকীবিহীন এই হাতীজনী বিগত বৰ্ষৰ 20 অক্টোবৰত উদ্ধাৰ কৰিছিল বন বিভাগে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ কৰি ৰাখিছিল গাভৰু খণ্ড বন বিষয়া কাৰ্যালয়ত বন কৰ্মীসকলে মৰমতে হাতীজনীৰ নাম ৰাখিছিল জয়মালা এই জয়মালা উপযুক্ত খাদ্যৰ অভাৱত হৈছিল অসুস্থ গৰাকীবিহীন হাতীজনীৰ উদ্ধাৰ সম্পৰ্কীয় আৰু অসুস্থ হৈ পৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত
ইয়াৰ পিছতে অস্থায়ীভাৱে নিয়োগ কৰা হয় এজন মাউত। গোলাঘাটৰ পৰা অহা মাউত চন্দন বৰাই হাতীজনীক বিগত 6 মাহ ধৰি লালন পালনেৰে কৰি তুলিছে সুস্থ। শোণিতপুৰৰ মিছামাৰীত এতিয়া এই জয়মালাক ব্যৱহাৰ কৰা হৈছে বন্যহস্তী খেদাত। বন্যহস্তী উপদ্ৰৱৰ পৰা ৰক্ষা পোৱা অঞ্চলবাসীৰ প্ৰিয় ভাজন হৈ পৰিছে জয়মালা। উল্লেখ্য, হাতীজনীৰ উদ্ধাৰৰ সময়ত কাণত নাছিল মাইক্ৰচিপ। বন বিভাগৰ পঞ্জীয়ন নথকাৰ বাবেই প্ৰকৃত স্বত্বাধিকাৰী কোন সেই তথ্য উদ্ধাৰ ব্যৰ্থ হয় বন বিভাগ। যিহেতু 2008 চনৰ পৰাই অসমত থকা প্ৰতিটো ঘৰচীয়া হাতীৰ কাণত মাইক্ৰচিপ লগোৱাৰ ব্যৱস্থা কৰা হয়। এতিয়া ফুটিত আছে, মাজতে ফুটি নাইকিয়া হৈ গৈছিলে, খোৱা প্ৰব্লেম হৈ গৈছিলে। এতিয়া নাই বেমাৰ, এতিয়া ছাৰে ট্ৰিটমেণ্ট কৰি আছে বেমাৰ। পশু চিকিৎসকে আহে নে নাই? আহে 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 কেতিয়া কেতিয়া ছাৰে মাতে, আহে যেতিয়া প্ৰব্লেম হয় মাতে ছাৰে। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত খন্তেক সময়ৰ বাবে লৈছো আন এটি বিৰতি। ইয়াৰ ভিতৰত এটা আপোনাৰ ডিটাৰজেন্ট আৰু এটা ফেনা, তেন্তে কোনটো বেছি ভাল? 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. ধূপধৰাত উদ্ধাৰ বকুৰ সন্ধানহীন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী। হাত বন্ধা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা সুনীতা ৰাভা। কিন্তু 9 জুনত বকুৰ পৰা নিখোজ হোৱা এই মহিলাগৰাকী কেনেদৰে পালে ধূপধৰা? গোৱালপাৰা ধূপধৰাত হাত বন্ধা অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ বকুৰ সন্ধানশীল মহিলা। 9 জুনৰ পৰা সন্ধানহীন হৈ আছিল চিংৰাৰ ৰৌমাৰী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সুনীতা ৰাভা। গছত হাত বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক। পৰহি ৰাতি 10:30 বজাত মোক সিহঁতৰ ঘৰৰ পৰা ফোন কৰিছিলে, কিন্তু হেৰুৱাটো বোলে 4টামান বজাত মানে সি চিঙিৰাৰ পৰা মেজিক এখনত উঠি বকৰ পিনে গৈছিলে এনেকুৱা। গতিকে পৰহিৰ নিৰুদ্দেশ আমি বকো থানাত গৈছিল মানে তেওঁলোকে তেনে মেছেজ এটা পাইছিলে যে মানে মোক কোনোবাই বেয়াকৈ মাৰিছে, মোক বান্ধি ধৰি আৰু মোক মানে কোনটো জেগাত ৰাখিছে মই ক'ব নোৱাৰোঁ, বেয়াকৈ মাৰিছে, মই মৰো না বাচো, এনেকৈ মানে মেছেজ দিছে গিৰিয়েকক। 9 জুনৰ বিয়লি বকুত থকা কোনো আত্মীয়ক টকা দিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সুনীতা ৰাভা। নিশালৈকে মহিলাগৰাকী উভতি নহাত বিচাৰ খোচাৰ কৰে যদিও কোনো সুমূত্ৰ উলিয়াবলৈ সক্ষম নহয় পৰিয়ালৰ লোক। নিশাই বকু থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ঘটনা সংঘটিত হোৱাৰ 48 ঘণ্টাৰ পিছত ৰহস্যজনকভাৱে বৃহস্পতিবাৰে বিয়লি পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত ধূপধৰাৰ সমীপৰ ধনুভাঙাৰ চালনিবাৰীত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে সুনীতা ৰাভাক। কিন্তু মহিলাগৰাকীৰ লগত নাছিল নগদ 80,000 টকা। 10-12টা মানত মানে থানাত গ'লে সিহঁতে, যোৱাৰ পিছত মানে আৰক্ষীয়ে মানে লোকেশ্যনটো ট্ৰেক কৰি গম পালে ধনুভাঙা এলেকাত মানে সেইটো মানুহটো আছে, মানে মোবাইলটো লোকেশ্যন ট্ৰেক কৰাৰ পিছত আমি সেই হিচাপে আহিলোঁ, লোকেশ্যন চাই আহিলোঁ। অহাৰ পিছত বিচাৰ খোচাৰ কৰিলোঁ, এই জেগাটোত আমি মানে পালোঁ। ইতিমধ্যে মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে চিকিৎসকে। মহিলাগৰাকী সুস্থ হোৱাৰ পিছত পোহৰলৈ আহিছে কেতবোৰ তথ্য। এটিএমৰ পৰা টকা উলিয়াই অহাৰ পিছত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজন চিনাকি লোকৰ অনুৰোধ মৰ্মে তেওঁৰ বাহনত উঠি ঘৰ পোৱা হৈছিল সুনীতা ৰাভা। অলপ দূৰ যোৱাৰ পাছতে বাহনখনত পূৰ্বৰে পৰা বহি থকা এগৰাকী মহিলাৰ সৈতে লগ লাগি নিচাজাতীয় দ্ৰব্যৰ দ্বাৰা অচেতন কৰে সুনীতা ৰাভাক। চেঞ্চ অহা নাই, তো চেঞ্চ আহিলেহে আমি সম্পূৰ্ণ তথ্যখিনি গম পাম আৰু কি হৈছিলে বস্তুটো। এতিয়ালৈকে একো গম পোৱা নাই। এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া অপহৰণ কাণ্ড নে আন কিবা। দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
পথত অনাই বনাই ঘূৰি ফুৰা মানসিকভাৱে অসুস্থ লোক আপুনি নিশ্চয় বহু দেখিছে। যোৰহাটৰ ৰাজপথৰ তেনে এজন লোকে লাভ কৰিছে এক নতুন জীৱন। এগৰাকী প্ৰশাসনিক বিষয়া তথা কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু চিকিৎসকৰ তৎপৰতাত বৰ্তমান সুস্থ হৈ উঠিছে মানসিকভাৱে অসুস্থ এই লোকজন। আৰু এই ৰিপৰ্ট আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। এজন মানসিকভাৱে অসুস্থ লোক। যোৰহাটৰ ৰাজপথত ঘূৰি ফুৰা লোকজনক হয়তো বহুতে প্ৰত্যক্ষ কৰিছে। শেহতীয়াকৈ লোকজনক লাহতগৈ অঞ্চলৰ এখন বন্ধ ধাবা বাৰাণ্ডাত দেখিবলৈ পোৱা গৈছিল। এই অঘৰী লোকজনৰ জীৱনলৈ কিছুদিন পূৰ্বে আহিল অভূতপূৰ্ব পৰিৱৰ্তন। স্থানীয় দুজনমান সচেতন যুৱকে লোকজনৰ কথা অৱগত কৰিলে যোৰহাটৰ সহকাৰী আয়ুক্ত দিনচেংফা বৰুৱাক। সহকাৰী আয়ুক্তগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ যোৰহাটৰ সমাজ কল্যাণ বিভাগৰ বিষয়াগৰাকীৰ সহযোগত লোকজনক পথৰ কাষৰ পৰা অনাৰ ব্যৱস্থা কৰে। এক কদৰ্যময় অৱস্থা থকা লোকজনৰ দাঢ়ি চুলি কটাই ভালদৰে গা ধুৱাই পৰিষ্কাৰ কৰি তোলাৰ পিছত দেখিবলৈ পোৱা গ'ল আন এজন ব্যক্তিৰ ছবি। যেনে নতুন জীৱন লাভ কৰিছে তেজমান বিশ্বকৰ্মা নামৰ লোকজনে। যোৰহাটৰ এগৰাকী প্ৰশাসনিক বিষয়া, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিষয়া তথা কৰ্মচাৰীসকল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ তৎপৰতাত চিজোফ্ৰেনিয়াত আক্ৰান্ত এইজন লোক, যিজন লোকে পথৰ কাষত দিন পাৰ কৰিছিলে, তেওঁ বৰ্তমান বহুখিনি সুস্থ হৈ পৰিছে আৰু তেওঁৰ পৰিয়ালৰো সন্ধান পোৱা গৈছে। বিষয়া কৰ্মচাৰীসকলৰ তৎপৰতাত তেওঁক 6 জুনত JMCHৰ মানসিক ৰোগ চিকিৎসা বিভাগত ভৰ্তি কৰা হয়। বৰ্তমান সুস্থ হৈ উঠা লোকজনে নিজৰ পৰিচয় তেজমান বিশ্বকৰ্মা বুলি অৱগত কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘৰৰ ঠিকনাও জনালে শোণিতপুৰ জিলাৰ সোণাবিলৰ চিতাবস্তি বুলি। এতিয়াতো বহুতখিনি ভাল, তেওঁ ক'বও পাৰিছে নিজৰ নাম। প্ৰথমত আহোঁতে নাম বা ঠিকনা এইখিনি ক'ব পৰা নাছিলে, এতিয়া ধুনীয়াকৈ সেইখিনি ক'ব পাৰিছে। আৰু তেওঁলোকে দায়িত্ব লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰৰ যোনখিনি মিষ্টাৰ আচাৰ্য আৰু তেওঁৰ ফ্ৰেণ্ডছ যোনখিনি আহিছে, কলিগ যোনখিনি আহিছে, তেওঁলোকে দায়িত্ব লৈ পেলাই এই পেচেণ্টজন নিজৰ ঘৰৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ঘৰ বোলে তেখেতৰ, তাত মানে ঘূৰাই দিব। সেইকাৰণে আজি আমি ছুটি দিছোঁ। নাম ঠিকনা অৱগত হোৱাৰ পিছত শোণিতপুৰত আৰক্ষী অধীক্ষকৰ সহায়ত দিনচেংফা বৰুৱাই তেজমানৰ পৰিয়ালৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। সকলোৰে সহযোগত বৰ্তমান বহু পৰিমাণে সুস্থ হৈ উঠা তেজমানক শুকুৰবাৰে শোণিতপুৰৰ পৰিয়ালৰ कोरोना की